वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरमर छात्र छात्री सकल आज मैं आलोचना करिम सोशल साइंसर चैप्टर 1 अर्थनैतिक भूगोल विषय वस्तु और सम्पद मरमर छात्र छात्री सकल आजिर ये चैप्टारत आमी जिकेटा क्वेश्चन आलोचना करिम हे क्वेश्चन केटा तुमालोकर जितु कम्पार्टमेंटल एग्जाम होबो हे कम्पार्टमेंटल एग्जाমৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু এই বছৰ তোমাৰ ডেসক্ৰিপশনত ম্যাক্সিমাম ষ্টুডেন্ট তোমাৰ সায়েন্সত ৰিজাল্ট বেয়া হৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল সেইকাৰণে আমাৰ সোশ্যাল সায়েন্সত আমি এইটো আলোচনা কৰিম ইয়াতে যিকেটা কোৱেশ্চন আছে গুটেকেটা কোৱেশ্চনৰ মই এনসাৰৰ লগত দি আছো তোমালোকৰ যদি চেপ্টাৰ ওয়াইজ গুটেকেটাৰ যদি এনেকুৱা ইম্পৰ্টেন্ট এনসাৰ লাগে তেতিয়া হলে তোমালোকে এতিয়াই জয়েন হোৱা মই ডেসক্ৰিপশনত WhatsApp গ্ৰুপৰ লিংক দি দিছো তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা তোমালোকে যদি মেম্বাৰশ্বিপ ললে তোমালোকে প্ৰত্যেকটো চেপ্টাৰৰে এনে ধৰণৰ তোমালোকে ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ পাই যাবা এটো তোমাৰ সায়েন্স ম্যাথছ এছামিজ আৰু সোশ্যাল সায়েন্স এই চাৰিটা চেপ্টাৰৰ যদি তোমাৰ এক্সাম যদি বেয়া হৈছে তেতিয়া হলে তোমালোকে আজি মেম্বাৰশ্বিপ লৈ লোৱা মেম্বাৰশ্বিপ লোৱাৰ পিছত তোমালোকে এইবোৰ ভিডিও চাব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰম্ভ কৰিছো দেৰি নকৰাকৈ আজিৰ এই ভিডিওটো মই তোমালোকক মোৰ পাৰ্সোনাল WhatsApp নম্বৰো দি দিম তোমালোকে মোৰ লগত ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰিবা তো ইয়াতে চা ইয়াৰে তোমাৰ 2 মাৰ্কৰ কাৰণে প্ৰথম প্ৰশ্নটো আমাৰ এইটো এটা তোমাৰ ইনসাইট কোৱেশ্চন আৰু এক্সাৰসাইজৰ কোৱেশ্চন মই দুটা ইনক্লুড কৰিছো এতে চা অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ কি কি যেহেতু তোমাৰ যেটো মেইন এক্সাম হৈছে হেতু অলপমান টাফ কোৱেশ্চন আহিছিল তো এবাৰ কম্পাৰ্টমেন্টাল এক্সামত ইমান টাফ কোৱেশ্চন নাহে ঠিক আছে তো এতে চা অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ কি কি আছিল কৃষি ভূগোল ঔদ্যোগিক ভূগোল সম্পদ ভূগোল পৰিবহন ভূগোল বজাৰ ভূগোল পৰিকল্পনা ভূগোল উন্নয়ন ভূগোল আৰু পৰ্যটন ভূগোল আৰু কি আছে পৰ্যটন ভূগোল আছে তো এই কেটা হৈছে তোমাৰ ভূগোলৰ প্ৰধান শাখা তো তোমালোকে এইবোৰ মোৰ লগে এইবোৰ প্ৰেক্টিস কৰি যাবা তোমালোকৰ কম্পাৰ্টমেন্টাল এক্সাম যাতে বেয়া নহয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে গমে পাইছা মই কম্পাৰ্টমেন্টাল এক্সামৰ কি নিয়ম আছে গুটেকিটা নিয়মৰ সৈতে মই এটা ভিডিও বনাইছো তোমালোকে সেই ভিডিওটো চাই লবা কম্পাৰ্টমেন্টাল এক্সামটো তুমি মাত্ৰ এবাৰহে দিব পাৰিবা গতিকে ওয়ান টাইমৰ কাৰণে তোমালোকে এতিয়া ভালদৰে প্ৰিপাৰেচন কৰা যেহেতু আমাৰ এটা পৰীক্ষা বেয়া হলে অলৰেডি গতিকে তোমালোকে এতিয়া মনত জেদ বান্ধি লোৱা আৰু তোমালোকে মনত এনেকুৱা পৰিকল্পনা কৰা যাতে তোমালোকে ফাইনাল এক্সামত যি সকলে নাম্বাৰ পাইছে তাতকৈ তোমালোকে বেছি নম্বৰ পাব পাৰা যাতে তোমালোকে 45 আউট অফ 45 মাৰ্ক অবটেইন কৰিব পাৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে অলপ কষ্ট কৰা তোমালোকে পাই যাবা তো প্ৰত্যেকটো চেপ্টাৰৰ কাৰণে যদি এনেকুৱা ইম্পৰ্টেন্ট তোমালোকৰ যদি কোৱেশ্চন লাগে তেতিয়া হলে তোমালোকে এতিয়া মেম্বাৰশ্বিপ লৈ লোৱা ইয়াৰ পিছত চোৱা মানৱ সম্পদৰ লগত কেই ধৰণে জড়িত আৰু কি কি তো মানৱ সম্পদৰ লগত দুই ধৰণে জড়িত এটা হৈছে সম্পদৰ উৎপাদক আৰু এটা হৈছে সম্পদৰ উপভোক্তা মানে সম্পদসমূহ হি উৎপাদন কৰিব পাৰে আৰু সম্পদসমূহ হিতে ব্যৱহাৰ কৰিব পাৰে উপভোক্তা হিচাপে ইয়াৰ পিছত প্ৰশ্নটো চোৱা এইটো চোৱা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো কি কৈছে চোৱা সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বুলি কোৱা হয় এটো 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে এটো বহুত ইম্পৰ্টেন্ট হয় এটোৰ আনসাৰ চোৱা এটোৰ আনসাৰ তুমি কেনেদৰে লিখিবা সম্পদ ভূগোলক অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা হিচাপে বিবেচনা কৰা হয় সম্পদ আৰু তাৰ ব্যৱহাৰ মানৱ সাধাৰণৰ উন্নতিৰ সৈতে নিবিড়ভাৱে জড়িত সম্পদ সৃষ্টি হয় প্ৰকৃতি মানুহৰ বাবে লাগতিয়াল আৰু ইয়া মানুহৰ মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰে মানুহে সম্পদৰ সৈতে সম্পদৰ উৎপাদক আৰু উপভোক্তা হিচাপে জড়িত হৈ থাকে সম্পদৰ উপকাৰিতা আৰু উপযোগিতা গুণ আছে আৰু এই গুণৰ বাবে সম্পদৰ ব্যৱহাৰৰ যোগেদি মানৱ কল্যাণ আৰু আৰ্থ সামাজিক উৎকৰ্ষ সাধন হৈছে যেহেতু সম্পদেই মানৱ কল্যাণ তথা মানৱ জাতিৰ উন্নয়নৰ মাপকাঠি সেয়ে সম্পদ ভূগোলক অৰ্থনৈতিক ভূগোলৰ এক গুৰুত্বপূৰ্ণ শাখা বুলি কোৱা হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল খুবেই একুৰেট এনসাৰ হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা আমাৰ এই প্ৰশ্নটো সম্পদ বুলিলে কি বুজায় ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এতে চোৱা এটো মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বুলি কোৱা হয় পৃথিৱীত থকা বায়ু পানী সূৰ্যৰ ৰশ্মি মাটি গছ-গছনি ফল-মূল খনিজ পদাৰ্থ আদি আটাইবোৰক মানুহৰ বাবে লাগতিয়াল হেহে এই সকলোবোৰেই হৈছে সম্পদ হ'বলৈ হলে ইয়াৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিবই লাগিব কাৰণ এনে দুটা গুণৰ বাবেই সম্পদ ব্যৱহাৰৰ যোগেদি মানৱ কল্যাণ আৰু আৰ্থ সামাজিক উৎকৰ্ষ সম্ভৱ হৈছে সেই সম্পদ আৰু ইয়াৰ ব্যৱহাৰ মানৱ সমাজৰ উন্নয়নৰ লগতে ওতপ্ৰোতভাৱে জড়িত
তদুপৰি সম্পদৰ উৎপাদক বা সৃষ্টিকৰ্তা হিচাপে মানুহ এক প্ৰকাৰৰ সম্পদ যাক মানৱ সম্পদ বুলি গণ্য কৰা হয়। মন কৰিবলগীয়া যে প্ৰাকৃতিক আৰু মানৱসৃষ্ট সম্পদৰ ব্যৱহাৰৰ তাৰতম্য নিৰ্ভৰ কৰে মানুহৰ চাহিদাৰ পৰিৱৰ্তন আৰু নতুন প্ৰযুক্তিৰ উন্নয়নৰ ওপৰত। সেয়ে একেটা সম্পদৰ অৰ্থ ঠাই আৰু সময়ভেদে বেলেগ বেলেগ হ'ব পাৰে। উল্লেখযোগ্য যে সম্পদ পৰিৱৰ্তনশীল। মানুহে এনে পৰিৱৰ্তনশীল বৈশিষ্ট্যৰ বাবে উপকাৰী বুলি গণ্য হোৱা এটা সামগ্ৰী সময়ৰ গতি অপকাৰী বা নিষ্ক্ৰিয় হিচাপে ৰূপান্তৰ ঘটিব পাৰে। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, সম্পদ পৰিৱৰ্তনশীল। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটোৰ ওপৰত তুমি মতামত দিব লাগে। ছয়টোৰ এনচাৰ কেনেদৰে লিখিবা তোমালোকে। পৰিৱৰ্তনশীল ধৰ্ম সম্পদৰ এটা বৈশিষ্ট্য। বৰ্তমান কোনো এবিধ সামগ্ৰীৰ উপকাৰিতা আৰু কাৰ্যকাৰিতা নহ'লে ভৱিষ্যতে সেই একেটা সামগ্ৰীয়ে মানুহৰ কল্যাণত ব্যৱহৃত হ'ব পাৰে। মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা বহু নিৰপেক্ষ সামগ্ৰী আৰু প্ৰতিৰোধক মানুহৰ সুপ্ৰচেষ্টাত সম্পদলৈ ৰূপান্তৰিত হৈছে। ইয়াকেই সম্পদৰ পৰিৱৰ্তনশীল বুলি জনা যায়। সম্পদৰ এনে পৰিৱৰ্তনশীল বৈশিষ্ট্যৰ বাবে আজি উপকাৰী বুলি গণ্য হোৱা এটা সামগ্ৰী আৰু পৰিঘটনাৰ সময়ৰ গতিত অপকাৰী বা নিষ্ক্ৰিয় হিচাপে ৰূপান্তৰ ঘটিব পাৰে। উদাহৰণ হিচাপে পশ্চিমবংগত সঘনে বানপানীৰ সৃষ্টি কৰা দামোদৰ নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰি জলবিদ্যুৎ শক্তি উৎপাদন আৰু জলসিঞ্চনৰ ব্যৱস্থা নকৰালৈকে দামোদৰ নদীৰ প্ৰতিৰোধক হিচাপে গণ্য কৰা হৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল আমাৰ ভূগোলৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। তো তোমালোকৰ যদি প্ৰত্যেকটো ছাবজেক্টৰ আৰু প্ৰত্যেকটো চেপ্টাৰৰ যদি এনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ লাগে, যিবোৰ কুৱেশ্যন তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত অহাৰ বহুত চান্স আছে, গতিকে তোমালোকে এতিয়াই মেম্বাৰশ্বিপ লৈ লোৱা। মেম্বাৰশ্বিপ লোৱাৰ পিছত তোমালোকক মই হোৱাটছআপ গ্ৰুপত এড কৰি দিম। হোৱাটছআপ গ্ৰুপত এড হোৱাৰ পিছত তোমালোকে এই আনচাৰবোৰ পাই থাকিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মেথছৰ কাৰণে অলৰেডি মই এটা ভিডিঅ' আপলোড কৰিছোঁ। তো তোমালোকৰ মেথ, ছায়েন্স, এছামিজ আৰু ছ'চিয়েল ছায়েন্সৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, গোটেইখিনি মোৰ চেনেলতে তোমালোকক প্ৰভাইড কৰাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি কোনো প্ৰশ্ন থাকে 7002824673 এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নম্বৰ হয়। তোমালোকে এইটো নম্বৰত হোৱাটছআপ কৰিবা, কল নকৰিবা। কল কৰিলে প্ৰব্লেম হয়, তোমালোকে হোৱাটছআপ কৰিবা। হোৱাটছআপ কৰিলে মই ডেফিনেটলি তোমালোকক ৰিপ্লাই কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনি। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।